নমস্কাৰ। গৰিমা দেৱী লিখা কবিতা প্লেটনিক প্ৰেম। বাৰিষাৰ ৰাতি ডায়েৰীৰ পৃষ্ঠাবোৰে কিয় জানো ইমানকৈ আমনি কৰে। এই যে টপ টপ বৰষুণৰ টোপালবোৰে কথা পাতেহি মোৰ লগত মৌনতাত। মোৰ মৌনতাত তোমাৰ ছবি মনত পেলাই কি লিখিম কবিতা কিম্বা নীলাখামৰ চিঠি। নীলাখামৰ চিঠি প্লেটনিক কথাবোৰত নীলাখামৰ চিঠি হ'বই নোৱাৰে। মানি ল'বানে তুমি? তুমি চিনাকিতে আলিংগন কৰা হ'লে কাহিনীবোৰ সুকীয়াই নহ'লহেঁতেন, কিন্তু নেদেখাকৈয়ে যদি তোমাৰ পৃথিৱীখনক চুব পাৰোঁ, ৰ'দ বতাহৰ গম ল'ব পাৰোঁ, ছালত কাণ বহুৱাই ভায়লিনৰ সুৰ শুনিব পাৰোঁ, নৈত দুপৰীয়া গলাব পাৰোঁ, বুকুৰ শেলুৱৈ ছিঙিব পাৰোঁ, তেন্তে তুমি পানীৰ বাট কাটি বেলিটো বহুৱাব নোৱাৰিবানে জুই গোলাপৰ পাহিৰে নুমুৱাবলৈ? তোমাৰ গানেৰেই যদি পৃথিৱীখন ধুনীয়া হয়, তেন্তে সেই সুবাস মই ল'বই নোৱাৰোঁনে? বৰষুণ জাক আহে আৰু যায়, আহে আৰু যায়। হেঁপাহৰ সময় বোকাময় হোৱাৰ আগতেই তোমাক হেৰুৱাৰ ভয় এটি থাকি যায়। সেইদিনা কৈছিলা তুমি হেনো পাহাৰ ভাল পোৱা। জানা, পাহাৰৰো থাকে একোটা জীয়া সুখৰ কাহিনী। আৰু যে কৈছিলা নিৰিবিলি ঠাই তোমাৰ প্ৰিয় বুলি। মোৰ যে কবিতা লাগিছিল কথাবোৰ, জানা। কবিৰ ভাষাত এ ডাৰ্ক হেণ্ড টাচিং এ লাইট হেণ্ড, এ য়ং ফেচ লুকিং ইনটু এন অল্ড। ভাল লগাৰ আঁৰত এই সকলোবোৰেই পূজ্য হৈ থাকি যায়। কেতিয়াবা ভাবোঁ ভাৰ্চুৱেল পৃথিৱীৰ একোটা কাহিনীও যে মনক ইমান সুন্দৰকৈ লালন পালন কৰিব পাৰে। কাজিয়া অভিমানবোৰেইতো এই সুন্দৰতাৰ কাৰক। আৰু যে তুমি গানবিলাক গাই মোক শুনাইছিলা, মোৰ বাক্যবোৰত সুৰ দিছিলা, লেজা জখম তেৰে, অথবা মনৰ নিজানত। তোমাৰ কণ্ঠ মানেই মোৰ মনত পজিটিভ প্ৰৱাহ। তুমি কোৱা আনমেচিয়ৰ্ড ৰাফৰ কথাবোৰ নকৈ শিকোৱাৰ দৰে মেচিয়ৰ্ড কৰিলা মোক। চিঠিৰে কথা পাতিব পাৰি, লগ নোপোৱাকৈও চাহ হ'ব পাৰি। তুমিতো মোৰ প্ৰেম নহয় ভাল পোৱাও। তথাপি বুকুৰ মালিতাৰে ৰঙীন কৰিব খোজা তুমি এটি প্ৰাৰ্থনা। সেয়ে মোৰ লুণীয়া মাটিক তুমি সুগন্ধি কৰি তুলিবা। মই চাৰা উপেক্ষাত ৰম। তুমি গাভৰু নৈৰ পানীৰে বুকুৰ শিল পখালিবা। নমস্কাৰ।